এটা কুৰ্তি 150 টকা দি কিনি আনি 700 টকীয়া লুক এটা দিয়াটো মোৰ কাৰণে আৰু কি মই এনেই দৰ্জি নহয় নহয় বাৰু ইমান ধুনীয়া লাগিছে চাওকচোন কুৰ্তি সেটটো মই এতিয়া ফুৰিবলৈ যাওঁ আপোনালোকে চাওক কেনেকৈ বনাইছো মই এতিয়া মই ধুনীয়াকৈ কৰ্চ দি লম প্ৰথমতে মই যি ধৰণে দিছো সেই ধৰণে ভিডিওটো চাব চাই আপোনালোকেও বনাই ল'ব পাৰিব যিকোনো দুপট্টাটো আপোনালোকে বৰ্ডাৰটো এনেকৈ দি ল'ব পাৰিব কুৰ্তিত দি ল'ব পাৰিব যিকোনো পিচ কাপোৰত কুৰ্তি চিলাইও তেনেকৈ দি ল'ব পাৰিব দেখিছেনে কৰ্চ দিছো আৰু মই এইখিনি কৰি থকা পাছতে মানুহজন আৰু ল'ৰাটোৱে দুইটাই আজি ভাত ৰান্ধিলে যে আজি তুমি কাম কৰা আমি ভাত ৰান্ধি দিম তেনেকৈ চাওকচোন ধুনীয়াকৈ দুইজনে ভাত বনাই আছে আৰু মই কাম কৰি আছো মাজতে ল'ৰাই মাতি আছে হি মা আহা ভাত খোৱাহি চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ হয়নে Oh my baby. হে পানী কত পানী আনাই নাই আনিলা কেনেকুৱা বনাইছা প্ৰথমে এটো টেষ্ট কৰিবলৈ কেনেকুৱা ধুনীয়া বনাইছা এতিয়া আকৌ কমেন্ট নকৰিব যে কাহি উঠাই ভাত খাব নাপায় হয় হেতু ময়ো জানো পিছে মোৰ উপায় নাই মোৰ ভৰি বিষৰ কাৰণে খাব লাগিব এতিয়া কৰ্চখিনিত এটা চিলাই মাৰি ললো আৰু আশা কৰো আপোনালোকে বুজি পালে